চাওক আজি আমি গোলাঘাট জিলা কংগ্ৰেছৰ অন্তৰ্গত তিনিটাকৈ ব্লক আমাৰ গমাৰিগুৰি ব্লক, গোলাঘাট টাউন ব্লক আৰু পদুমণি ব্লক কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ মূলত দাবী হ'ল যে আমাৰ যিসমূহ ইলেক্ট্ৰিচিটিৰ APDCলে যিবোৰ আমাৰ স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰিছে, এই স্মাৰ্ট মিটাৰসমূহ উঠাই ল'ব লাগে। কাৰণ আমি দেখিছোঁ যে এই স্মাৰ্ট মিটাৰসমূহত সাংঘাতিক ধৰণৰ আসুৱাহৰ সৃষ্টি হৈছে। এই স্মাৰ্ট মিটাৰত জনসাধাৰণে যি ধৰণৰ আগৰ যি বিল আছিলে, সেই বিলৰ তুলনামূলকভাৱে এতিয়া বহুত বেছিকৈ বিল আহিবলৈ আৰম্ভ কৰিছে আৰু কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ বিভিন্ন ধৰণৰ আসুৱাকে এই স্মাৰ্ট মিটাৰ আচলতে আমাক জুৰুলাকৈ পেলাইছে। গতিকে আমি আজি তিনিটাকৈ ব্লক কংগ্ৰেছ কমিটি, গোলাঘাট জিলা কংগ্ৰেছ কমিটি, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা আমাৰ ৰজনীনা তিৰ্কীৰ নেতৃত্বত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গোলাঘাট জিলা আমি যি আমাৰ APDCৰ কাৰ্যালয় ঘেৰাও কৰিছোঁ আৰু আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এই সাধাৰণ ৰাইজৰ মূৰত মাধৰমাৰ দিয়া যি ব্যৱস্থা স্মাৰ্ট মিটাৰ, যি মূৰত ৰাম টাঙোন দিয়া স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰসমূহ উঠাই নিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। আমি আজি কেৱল এই গোলাঘাটৰ কাৰ্যালয় ঘেৰাও কৰিছোঁ। আজি মাত্ৰ আমি এমুঠিমান মানুহে আহি ইয়াত আজি ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু যদিহে এই স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা এই চৰকাৰখনে গ্ৰহণ নকৰে, অনাগত দিনত কিন্তু গোলাঘাট জিলা কংগ্ৰেছে ভয়ংকৰভাৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন কৰিব, এই কথা নিশ্চিত হৈ থাকক। আমি দেখিছোঁ যেতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া স্মাৰ্ট মিটাৰৰ কথা বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰে, তেওঁ কয় যে স্মাৰ্ট মিটাৰ নহয়, যদি আপোনালোকে বেছিকৈ আন্দোলন কৰে আমি অভাৰ স্মাৰ্ট মিটাৰ লগাই দিম। গতিকে এনেকুৱা ধৰণৰ দাম্ভিক, এনেকুৱা ধৰণৰ অহংকাৰী, এনেকুৱা ধৰণৰ আচলতে স্বৈৰাচাৰী শাসন কৰা যিজন মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীক আজি আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে আপোনাৰ দাম্ভিকতা ভাঙিবৰ কাৰণে গোলাঘাট জিলা কংগ্ৰেছৰ কিন্তু বেছি সময় নালাগে। গতিকে সময় থাকোঁতে আপুনি এই স্মাৰ্ট মিটাৰৰ যি ব্যৱস্থা, এইটো আপুনি সোনকালে বন্ধ কৰক। লগতে এই সাধাৰণ যি ৰাইজ, এই ৰাইজক আপুনি যি অতিপাত বিলৰ মাত্ৰা আহিছে, এই বিলৰ মাত্ৰাসমূহ নিয়মীয়া কৰাৰ ব্যৱস্থা কৰক। আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্দেশ মৰ্মে আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত আজি সমষ্টিয়ে সকলো সমগ্ৰ আমাৰ অসম ৰাজ্যতে এই প্ৰতিবাদী কাৰ্যসূচী হৈছে। আপোনালোকে দেখিছে, আপোনালোকৰ সকলোৱে ভুক্তভোগী, সকলো জনসাধাৰণ ভুক্তভোগী যে আজি এই স্মাৰ্ট মিটাৰৰ যোগেদি আমাৰ লোকসকলে কি ধৰণে ভুক্তভোগী হৈছে। আজি কাৰেণ্টৰ ইলেক্ট্ৰিচিটি যি ধৰণে প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তা কিন্তু আজি ভালদৰে তেওঁলোকে কৰিব পৰা নাই। আজি তেওঁলোকে স্মাৰ্ট চিটিৰ কথা কয়। এই BJP চৰকাৰটো অহাৰ পৰা বিভিন্ন তেওঁলোকে আজি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া কথাবিলাক এটা ৰাইজৰ হকে হোৱা নাই। আজি স্মাৰ্ট চিটিৰ কথা কৈছে, স্মাৰ্ট মিটাৰৰ কথা কৈছে, কিন্তু আজি স্মাৰ্ট চিটি বা স্মাৰ্ট মিটাৰৰ যোগেদি যিখিনি টেকনিকেলি যোগেদি প্ৰতিটো কথাতে যাতে ৰাইজৰ বা কনজিউমাৰৰ সমস্যাবিলাক হ'ব লাগিছে, সমস্যাবিলাক কিন্তু সমাধান হোৱা নাই। আমি দেখিছোঁ কি এই সকলো কথাবিলাক বিলবিলাক বাঢ়ি গৈ আছে আৰু ৰাইজৰ কোনো কমপ্লেইনবিলাক এড্ৰেছ কৰা হোৱা নাই। সেইকাৰণে আমি অতি সোনকালে এই স্মাৰ্ট মিটাৰটো তেওঁলোকে অতি সোনকালে উঠাই লওক আৰু ৰাইজৰ লগত আলোচনা কৰি পেলাই ৰাইজে বিচৰা ধৰণে আজি তেওঁলোকে ব্যৱস্থাবিলাক কৰিব লাগে বুলি আমাৰ সকলোৰে দাবী আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।